বিভিন্ন সমাজত শিপাই পৰা আছে। আমি এইখিনিৰ পৰা কিমান নিজকে প্ৰভাৱিত কৰিছোঁ বা অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকিব পাৰিছোঁ, সেইটো প্ৰত্যেকৰে বেলেগ বেলেগ এটা দৃষ্টিভংগী আছে। ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে বিভিন্ন উদাহৰণ দি কৈছে, তেখেতৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ কথা কৈছে। মই সেইখিনি ক'বলৈ নাযাওঁ, কাৰণ মূল কথাখিনি ছাৰে ইতিমধ্যে কৈছে, ৰাজীৱ ছাৰে কৈছে। ইয়াৰ পৰা আমাৰ কি হয়, অন্ধবিশ্বাস হ'লে আমাৰ কি ক্ষতি হয়, সেইটোহে মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা, সময় নষ্ট হয়। আমি অন্ধবিশ্বাসৰ বিভিন্ন চিন্তা কৰোঁতে অন্ধবিশ্বাসক লৈ বিভিন্ন কাম কৰিবলৈ যাওঁ, বিভিন্ন কাম হাতত লওঁ অন্ধবিশ্বাসৰ বলি হৈ। কাৰণ এইবিলাক কাম নকৰিলে অন্ধবিশ্বাসটো ইমান আমাৰ মূৰত সোমাই গৈছে যে এইখিনি নকৰিলে আমাৰ কি হৈ যাব, আৰু নষ্ট হ'ব, আমাৰ জীৱনত আৰু ক্ষতি আহিব, আমি আগবাঢ়িব নোৱাৰিম, এনেকুৱা ধৰণে আমি চিন্তা কৰোঁ। গতিকে তেনেকুৱা কামবোৰ কৰোঁ। আৰু তাৰ পৰা যেনেকৈ ছাৰে কৈছিলে, এটা উদাহৰণ দিছিলে যে মিচিং সমাজতহে কিয় দেৱতা ওলায়, সেইটো কথা কৈছে। এইটো কেৱল মিচিং সমাজত নহয়, মই ছাৰৰ কথাটো শুনি পেলাই গম পালোঁ যে বিভিন্ন সমাজত এনেকুৱা ধৰণৰ ঘটনা ঘটে। কোনোবা দেৱীয়ে আহে, দেৱতা আহে, তাৰপিছত মংগল চাবত আনে, তেখেতৰ ওচৰত বহুত মানুহ চাপে, তেখেতৰ ওচৰত গৈ বিভিন্ন ধৰণৰ সমস্যা কয় আৰু সমাধান বিচাৰি পায়।